Hello students, আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ কাৰণে এডুকেশ্যনৰ কমন মোষ্ট ইম্পৰ্টেন্ট এক নম্বৰীয়া কোৱেশ্চন এনসাৰবোৰ। আজিৰ এই ভিডিঅ'টোত আমি যিমানবোৰ এক নম্বৰীয়া কোৱেশ্চন এনসাৰবোৰ আলোচনা কৰিম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে আমি এনসাৰবোৰো দি যাম। তাৰ লগতে এই যিমানবোৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম সকলো প্ৰশ্ন কিন্তু এইচএছ ফাইনেল এক্সামত বাৰে বাৰে ৰিপিট হৈ থকা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চনছ হয়। তাৰ লগতে তোমালোকক হয়তো ডেছক্ৰিপশ্যনত আমাৰ এটা হোৱাটছএপ চেনেলৰ লিংক আছে। হোৱাটছএপ চেনেলটো তোমালোকে জইন হৈ থাকিবা নতুন ভিডিঅ'বোৰ আপডেট, তাৰ লগতে এইচএছ ফাইনেল 2026 ৰ সকলোবোৰ আপডেট পাই থাকিবৰ কাৰণে। ইয়াৰ পিছত আমাৰ পাৰ্ট 2 ভিডিঅ' আহিব, সেই পাৰ্ট 2 ভিডিঅ' লিংক ডেছক্ৰিপশ্যন থাকিব। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। মতে আমি 2015 চনত যিমানবোৰ এক নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আহিছিল সেইবোৰ আলোচনা কৰিম আৰু লগে উত্তৰবোৰ তোমালোকক কৈ যাম। প্ৰথম চোৱা ফিল ইন দ্য ব্লেংকছ, খালী ঠাই পূৰ কৰিব দিছিল। কুৱেশ্যন নম্বৰ এ টু চোৱা দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল ৱাজ ইষ্টাব্লিছ ইন ডেছ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ ডেছ চনত স্থাপিত হৈছিল। ইয়াৰ উত্তৰটো হ'ব 1 জুন 1984, 1984 চনৰ 1 জুনত স্থাপিত হৈছিল। মনত ৰাখিবা যে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কিমান তাৰিখে 1984 চনৰ 1 জুনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টু চোৱা দ্য ফুল ফৰ্ম অফ KKHSOU ইজ ডেছ, হয় KKHU সম্পূৰ্ণ ৰূপটো লিখিব দিছে। ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টু চোৱা দ্য ৱৰ্ল্ড পপুলেশ্যন ডে ইজ অবজাৰ্ভ অন ডেছ, বিশ্ব জনসংখ্যা দিৱস ডেছ তাৰিখে পালন কৰা হয়। কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 11 জুলাই আৰু অসমীয়া মিডিয়ামৰ কাৰণে 11 জুলাইত কি কৰা হয়? পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস, ৱৰ্ল্ড পপুলেশ্যন ডে। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ডি টু চোৱা দ্য বেচিছ অফ ৰিৱাৰ্ড এণ্ড পানিছমেণ্ট ইন এডুকেশ্যন ইজ ল অফ ডেছ অফ লাৰ্ণিং, হয় শিক্ষাৰ ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ আধাৰ হৈছে শিক্ষাৰ ডেছৰ আইন। কিহৰ আইন? ইয়াৰ উত্তৰটো হ'ব এডৱাৰ্ড থৰ্নডাইক। অ'কে, এডৱাৰ্ড থৰ্নডাইকৰ কি হ'ব? আইন হয় এইটো। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ই টু চোৱা a man identifies a friend whom he has not met for a long time with the help of dash process, হয় এজন ব্যক্তিয়ে ডেছৰ সহায়ত ডেছ প্ৰক্ৰিয়াৰ সহায়ত দীৰ্ঘদিন ধৰি লগ নোপোৱা এজন বন্ধুক কি কৰিব পাৰে? মানে আইডেণ্টিফাই কৰিব পাৰে বা চিনি পাব পাৰে। কিহৰ সহায়ত? ইয়াৰ উত্তৰটো হ'ব ফেচিয়েল ৰেকগনাইজেশ্যন, হয় মুখমণ্ডল চিনাক্তকৰণ কাৰণে। মানুহ এজনে বহুত দিন পিছত মানুহ এজনৰ মুখমণ্ডল চিনাক্ত কৰি কি কৰিব পাৰিব? তেওঁ গম পাব পাৰিব। অ'কে, নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ এফ টু চোৱা দ্য স্ক'ৰ ডেট এপিয়াৰ্ছ ইন মেক্সিমাম নাম্বাৰ ইন এ ডিষ্ট্ৰিবিউশ্যন অফ স্ক'ৰ ইজ ন'ন এজ ডেছ, হয় নম্বৰ বিতৰণত সৰ্বাধিক সংখ্যাও ওলাই সেই নম্বৰটোক ডেছ বুলি কোৱা হয়। সেই নম্বৰটোক কি বুলি কোৱা হ'ব? ইয়াৰ উত্তৰটো হ'ব মোড বুলি কোৱা হয়। অ'কে, বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ এতিয়া যিবোৰ কুৱেশ্যন আছে এইবোৰ হ'ল আমাৰ শ্বৰ্ট কুৱেশ্যন আছে, একেবাৰে শ্বৰ্টত দিব দিছে। কুৱেশ্যন নম্বৰ জি টু চোৱা হোৱাট ৱাজ দ্য নেম অফ প্ৰগ্ৰাম এডপ্টেড ফৰ ইম্প্ৰুভমেণ্ট অফ প্ৰাইমাৰী এডুকেশ্যন ইন ইণ্ডিয়া অন দ্য বেচিছ অফ নেশ্যনেল এডুকেশ্যন পলিচি 1986, ৰাষ্ট্ৰীয় শিক্ষা নীতি 1883 আধাৰত ভাৰতত প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰ নাম কি আছিল? হয় এই কাৰ্যসূচীটোৰ নাম আছিল অপাৰেশ্যন ব্লেকবোৰ্ড। আছিল কি? অপাৰেশ্যন ব্লেকবোৰ্ড, হয় যি শিক্ষা নীতি 1986ৰ আধাৰত যি প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীটোৰ নাম আছিল অপাৰেশ্যন ব্লেকবোৰ্ড। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ এইচ টু চোৱা হোৱাট ইজ মিন বাই দ্য ৱৰ্ড অপেন ইন অপেন এডুকেশ্যন, মুক্ত শিক্ষাত মুক্ত শব্দটোৰ অৰ্থ কি? উত্তৰটো চোৱা The qualifier open education refer to elimination of barriers that can prevent both participation, opportunities and recognition in institute-based learning. Base aspects of opens in education is the development and adaptation of open education resource, হয় মুক্ত শিক্ষাৰ কোৱালিফায়াৰ মুকলি মানে হৈছে প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰি যি প্ৰতিষ্ঠান আধাৰিত শিক্ষাত অংশগ্ৰহণ সুযোগ কৰা স্বীকৃতি দুয়োটা
প্ৰতিহত কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত মুক্ততা বা মুক্ততাৰ এটা দিশ হ'ল মুক্ত শৈক্ষিক সম্পাদন বিকাশ কৰা আৰু গ্ৰহণ কৰা হয় যিসকলে বঞ্চিত হৈ থাকে তেওঁলোকৰ কাৰণে এই মুক্ত শিক্ষা আগবঢ়োৱা বুজি পাইছা নেক্সট কুৱেশ্যন আগবঢ়ো নেক্সট কুৱেশ্যনটো চোৱা আই নম্বৰ কুৱেশ্যনটো ইন হুইচ ইয়াৰ Protection of Women from Domestic Violence Bill was passed. কোন বছৰত ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা বিধেয়ক গৃহীত হৈছিল ইয়াৰ উত্তৰটো মনত ৰাখিবা তোমালোকে বিল was passed in 2005 বিধেয়কখন 2005 চনত গৃহীত হৈছিল ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ G2 চোৱা the driver of a car stop the car when he sees a red signal in a traffic point which method of learning seem to operate in this case traffic pointer ৰঙা signal দেখি গাড়ী এখনৰ চালকে গাড়ীখন ৰখাই দিলে এই ক্ষেত্ৰত শিক্ষাৰ কোনটো পদ্ধতি কাম কৰা যেন লাগে এই ক্ষেত্ৰত কোনটো পদ্ধতি কাম কৰিব ইনসাইট লাৰ্নিং হয় ইয়াৰ উত্তৰটো হ'ব ইনসাইট শিক্ষা বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ K2 চোৱা মেনশন এনি ওৱান এনভাইৰনমেন্টাল ফেক্টৰছ অফ ইন্টাৰেষ্ট আগ্ৰহৰ যিকোনো এটা পাৰিপাৰ্শ্বিক কাৰক উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব মোটিভেশ্যন অনুপ্ৰেৰণা হয় বুজি পাইছা তোমালোকে আগ্ৰহৰ যিকোনো এটা পাৰিপাৰ্শ্বিক কাৰক হ'ব কি অনুপ্ৰেৰণা এতিয়া আমি 2016 চনৰ যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ A2 চোৱা ডেন্সিটি অফ ইণ্ডিয়া is now shaped in her classroom. This statement was given by Desk Commission. ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকোঠাত গড় লৈ উঠা হৈছে এই বিবৃতিটো ডেছ আয়োগে দিছিল কোনটো আয়োগে দিছিল ইয়াৰ উত্তৰটো হ'ব কোঠাৰী আয়োগ কোনে দিছিল কোঠাৰী আয়োগে দিছিল ওকে মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ B2 চোৱা the distance between teacher and student is an important characteristics of dash education হয় শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব dash এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ উত্তৰটো হ'ব ডিসটেন্স অথবা দূৰত্ব শিক্ষা বুজি পাইছা যি দূৰত্ব শিক্ষা আছে এইটো এটা কি এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্ব ওকে যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্ট এটা কৰি জনাবা যে বুজি পাইছো নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ C2 চোৱা ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে ইজ অবজাৰ্ভ অন ডেছ বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে পালন কৰা হয় আমি সকলোৱে জানো ইয়াৰ উত্তৰটো হ'ব 5 জুন অথবা 5 জুন হয় বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ D2 চোৱা the original name of the present Cotton College School was Guwahati Dash বৰ্তমানৰ কটন কলেজ বিশ্ববিদ্যালয় মূল নাম আছিল গুৱাহাটী ডেছ কি আছিল গুৱাহাটী সেমিনাৰী স্কুল হয় মনত ৰাখিবা গুৱাহাটী সেমিনাৰী স্কুল আছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ E2 চোৱা সুইমিং ইজ পসিবল বিকজ অফ ডেছ মেমৰি ডেছ সূত্ৰৰ বাবে সাঁতোৰ সম্ভৱ ইয়াৰ উত্তৰটো হ'ব নিউটনছ থাৰ্ড ল অফ মোশন নিউটনৰ গতি স্মৃতি তৃতীয় যি সূত্ৰ আছে সূত্ৰৰ বাবে সাঁতোৰ কি হৈছে সম্ভৱ হৈছে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F2 চোৱা the three important functions of mental hygiene are preventive curative and test মানসিক পৰিচ্ছন্নতাৰ তিনিটা গুৰুত্বপূৰ্ণ কাম হৈছে প্ৰতিৰোধমূলক নিৰাময়কাৰী আৰু ডেছ ইয়াৰ উত্তৰটো হ'ব কি প্ৰিজাৰ্ভেশ্যন হয় আৰু এটা কি হ'ব সংৰক্ষণ হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ নেক্সট বোৰ হ'ল আমাৰ শৰ্ট কুৱেশ্যন আনসাৰ কুৱেশ্যন নম্বৰ G2 চোৱা ৰাইট দ্য নেম অফ দ্য পাৰ্সন হু টুক initiative to formulate national policy on education 1986 শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি 1986 প্ৰস্তুত কৰাৰ বাবে উদ্যোগ লোৱা ব্যক্তিজনৰ নাম লিখা কোন আছিল সেই ব্যক্তিজনৰ নাম হ'ল কেসি পান্ত হয় উত্তৰটো হ'ব কেসি পান্ত বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ H2 চোৱা ৰাইট দ্য নেম অফ দ্য ফাৰ্ষ্ট ওপেন ইউনিভাৰ্চিটি অফ আসাম ফুল নেম হয় অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম লিখা সম্পূৰ্ণ নাম লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্চিটি বুজি পাইছা তোমালোকে এই কুৱেশ্যনটো হয় কুৱেশ্যনটো ৰিপিট হোৱা নাই কিন্তু এনসাৰটো আমাৰ ৰিপিট হৈছে কৃষ্ণকান্ত সন্দিকৈ ওপেন ইউনিভাৰ্চিটিৰ কথা তোমালোকে মনত ৰাখিবা কাৰণ তোমালোকৰ এক্সামত আহিয়ে থাকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ I2 চোৱা হু ইন্ট্ৰডিউস দ্য কনসেপ্ট অফ পপুলেশ্যন এডুকেশ্যন জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰ উত্তৰটো হ'ব প্ৰফেসৰ S.R. ৱেলেণ্ড হয় অধ্যাপক S.R. ৱেলেণ্ড কোনে প্ৰৱৰ্তন কৰিছিল এই যি পপুলেশ্যন এডুকেশ্যন অথবা জনসংখ্যা শিক্ষা
প্ৰফেচাৰ SR ৱাইলেণ্ডে তেওঁ কি কৰিছিল প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ জেটো চোৱা মেনশ্যন ওৱান ছ'চিয়েল কোৱালিটি অফ মেণ্টেলি হেল্ডি পাৰ্চন মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজনৰ এটা সামাজিক গুণ উল্লেখ কৰা হয় যি মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজন আছে সমাজত থাকিব তেওঁৰ আমাৰ কি কৰিব দিছে সামাজিক যি গুণ আছে গুণ উল্লেখ কৰিব দিছে উত্তৰটো চোৱা দে ফিল কমফৰ্টেবল উইথ other people they can laugh and themselves and with others despite difference they have respect for themselves and others they are able to accept the disappointment of life তেওঁলোকে কি হ'ব আন লোকৰ সৈতে আৰামদায়ক অনুভৱ কৰে হয় কমফৰ্টেবল ফিল কৰিব লগতে তেওঁলোকে নিজৰ ওপৰত আৰু আনৰ সৈতে হাঁহিব পাৰে পাৰ্থক্য থকা সত্ত্বেও তেওঁলোকৰ নিজৰ আৰু আনৰ প্ৰতি সন্মান আছে তেওঁলোকে জীৱন হতাশা স্বীকাৰ কৰিবলৈ সক্ষম হয় তো এই এনেকুৱা ব্যক্তি এজনক কি বুলি কোৱা হ'ব হেল্ডি পাৰ্চন বুলি কোৱা হ'ব বুজি পাইছা যদি বুজি পাইছা তোমালোকে কমেণ্ট এটা কৰি জনাবা আৰু ভিডিঅ'টো লাইক কৰি দিবা নেক্সট কুৱেশ্যন লাগবাৰু কুৱেশ্যন নম্বৰ কেটো চোৱা ৰাইট দ্য ফৰ্মুলা ফৰ ফাইণ্ডিং আউট mean by assume mean method হয় ধাৰণা কৰা অৰ্থ পদ্ধতিৰ দ্বাৰা অৰ্থ বিচাৰি উলিওৱা সূত্ৰটো লিখা এইটো যোনটো সূত্ৰ আছে এইটো হ'ল assume mean method ইয়াৰ সূত্ৰটো তোমালোকে মনত ৰাখিবা সূত্ৰটো হ'ব x bar equal a plus summation fi di divided by summation fi তোমালোকে সূত্ৰটো মনত ৰাখিবা সূত্ৰটো আহে আৰু প্ৰত্যেক বছৰে আহি থাকে এই সূত্ৰটো ওকে আৰু এই সূত্ৰটোৰ লগত তোমালোকক কিছুমান ক্যালকুলেশনও কৰিব দিব পাৰে তো তোমালোকে প্ৰিপেয়াৰ হৈ থাকিবা বুজি পাইছা Next question lagbahu question number L to soa from the batch of 15 students who had appeared for an exam 5 students failed the mark of the successful student were 40 58 গুটেখিনি আমাৰ মার্ক দি আছে তাইছ আমাক কৈছে ক্যালকুলেট দা মিডিয়ান ইহতৰ আমাক কি কৰি উলাব দিছে মধ্যমা গণনা কৰিব দিছে এটো ডাইৰেক্ট মই কৰি দিছো তোমালোক সোৱা গিভেন সিৰিজ যিবোৰ x বুলি ধৰিম যিবোৰ মাৰ্ক আছে আমাৰ মাৰ্কবোৰ আমি ধুনিয়াকে লিখি লৈছো এসেন্ডিং অৰ্ডাৰত তাৰ পিছত নাও মিডিয়ান উলোৱাৰ সময়ত যেটো সাইজ আছে সাইজ অফ n + 1 ডিভাইডেড বাই 2 নাম্বাৰ অফ ষ্টুডেন্ট কিমান আছিল 15 + 1 তাৰ পিছত ডিভাইড বাই 2 দুই দি আমি হৰণ কৰিলে আমি কি যাম সাইজ অফ 8 টার্ম পাম ওকে তো ৰিকুৱাৰ্ড মিডিয়ান কি হ'ব 48 হ'ব বুজি পাইছা তোমালোকে ক্যালকুলেশনটো ভালকে চাব পাৰিবা Next question লাগবাহু next হল 2017 চনৰ জিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম যদি তোমালোকে ভিডিওটো ভাল পাইছা তেনে হলে এটা কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা question number A to সোৱা name the first secondary school in Assam অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়ৰ নাম কোৱা ইয়াৰ উত্তৰটো হ'ব কটন কলেজ গভৰ্ণমেণ্ট হায়াৰ সেকেন্ডাৰী স্কুল কটন কলেজ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বুজি পাইছা মনত থাকিব তোমালোকৰ অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয়ৰ নাম হ'ল কটন কলেজ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু সোৱা দেশ ইউনিভাৰ্সিটি ইজ দা ফাৰ্স্ট ওপেন ইউনিভাৰ্সিটি ইন ইণ্ডিয়া দেশ বিশ্ববিদ্যালয় হৈছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰ প্ৰদেশ ওপেন ইউনিভাৰ্সিটি অন্ধ্ৰ প্ৰদেশ মুক্ত বিশ্ববিদ্যালয় হৈছে ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয় মনত ৰাখিবা বহুবাৰ এই কোৱেশ্চনটো ৰিপিট হৈছে Next question লৈ যাও question number C to সোৱা International Women Day is observed on dash আন্তৰ্জাতিক মহিলা দিৱস ডেছ তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব 8 মাৰ্চ ওকে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হয় বুজি পাইছা নেক্সট question লাগবাহু question number D to সোৱা attention paid by students to study at the time of examination is dash attention পৰীক্ষাৰ সময়ত অধ্যয়ন কৰিবলৈ শিক্ষাৰ্থীসকলে দিয়া মনোযোগ দেশ মনোযোগ বৰ্তমান সময়ত তোমালোকে যি মনোযোগ দি পঢ়ি আছা তোমালোকৰ পৰীক্ষা আহি গল তো এই মনোযোগ কি বুলি মনোযোগ বুলি কোৱা হ'ব ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ মনোযোগ বুলি কোৱা হ'ব ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা ট্ৰিটমেন্ট অফ মেন্টেল ডিজিজ ইজ দা ডেছ ফাংচনছ অফ মেন্টেল হাইজিন মানসিক ৰোগৰ চিকিৎসাৰ সৈতে ডেছ পৰিচ্ছন্নতাৰ প্ৰতিৰোধ কাৰ্য ইয়াৰ উত্তৰটো হ'ব প্ৰিভেনশন হয় মানসিক কাৰ্য বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F টু সোৱা satisfaction and practice are basic factors in this method teaching হয় কাৰ্যকৰী পদ্ধতি শিকোৱাৰ মৌখিক কৰাৰ হৈছে ডেছ আৰু অনুশীলন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ইফেক্টিভ হয় সন্তুষ্টি কি হ'ব ইফেক্টিভ মেথড হ'ব Okay, next question lagbahu question number G to soa mention one characteristics which
mention one characteristic which distinguishes non-formal education from formal education. এটা বিশেষত্ব উল্লেখ কৰা যি আনুষ্ঠানিক শিক্ষাক অনানুষ্ঠানিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰে হয় আমি দুটা শিক্ষা ব্যৱস্থা পাইছিলো এটা হ'ল অনানুষ্ঠানিক শিক্ষা আৰু এটা হ'ল আনুষ্ঠানিক শিক্ষা তো এটা আমাক উল্লেখ কৰিব দিছে যে অনানুষ্ঠানিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰা পৃথক কৰা এনসাৰটো চোৱা ইনফৰ্মেল এডুকেশ্যন ইজ প্লেনড and separated from the school system timetable and course adjust in contrast to theoretical formal education উত্তৰটো চোৱা অনানুষ্ঠানিক শিক্ষাৰ পৰিকল্পনা কৰা হয় আৰু বিদ্যালয় ব্যৱস্থাৰ পৰা পৃথক কৰা হয় সময়সূচী আৰু পাঠ্যক্ৰমকো এডজাষ্টমেন্ট বা এডজাস্টেবল তাত্ত্বিক আনুষ্ঠানিক শিক্ষা বিপৰীতে বুজি পাইছা যে অনানুষ্ঠানিক শিক্ষা আছে তাত তোমালোকে কি কৰিবা তোমালোকে লিখি দিব পাৰিবা যে অনানুষ্ঠানিক শিক্ষাৰ কোনো ধৰণৰ এনেকুৱা পাঠ্যক্ৰম তেনেকুৱা টাইম টেবুল নাথাকে কিন্তু আনুষ্ঠানিক শিক্ষাবোৰত কি থাকে স্কুলবোৰত যাব লাগে আৰু তেওঁলোকৰ কি থাকে টাইম টেবুল সময়খিনি গোটেইখিনি থাকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু চোৱা অবজাৰভেশ্যন অফ এনভাইৰনমেন্টাল এডুকেশ্যন ওৱেৰ ডিটাৰমাইন ইন ডেছ কনফাৰেন্স ডেছ সন্মিলনত পৰিৱেশ শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰা হৈছিল কোনটো সন্মিলনত ইয়াৰ উত্তৰটো হ'ব বেলগ্ৰেড চাৰ্টাৰ সন্মিলনত ওকে বেলগ্ৰেড চাৰ্টাৰ সন্মিলনত কি কৰা হৈছিল পৰিৱেশ শিক্ষা উদ্দেশ্য নিৰ্ধাৰণ কৰা হৈছিল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু চোৱা ৰাইট এ কমন ক্যাৰেক্টাৰিষ্টিক্স অফ মেচুৰেশ্যন অফ লাৰ্নিং পৰিপক্কতা আৰু শিক্ষাৰ এক সাধাৰণ বৈশিষ্ট্য লিখিব দিছে আমাক ইয়াৰ উত্তৰটো হ'ব সাম অফ জেনছ ইফেক্ট মেচুৰিটি ইজ দ্য নেট সাম অফ active gen effect in a self-limiting life cycle যি জিন প্ৰভাৱৰ যোগফল আছে এটো হল কি পৰিপক্কতা হৈছে এক স্বসীমিত জীৱন চক্ৰৰ সক্ৰিয় জিন প্ৰভাৱৰ মুঠ যোগফল বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ কে টু চোৱা what is mean কি in a distribution summation fx আমাক দিয়া আছে 50 দিয়া আছে আৰু find out the mean of the distribution or meanৰ অৰ্থ কি এটা বিতৰণ আমাক দিয়া আছে এটো আমাক কি কৰিব দিছে উত্তৰটো চোৱা যেটো mean হৈছে কি সকলো বস্তু একেলগে যোগ কৰি আৰু মুঠ বস্তুৰ সংখ্যাৰ দ্বাৰা বিভক্ত কৰি প্ৰাপ্ত কৰা এক মূল্য ইয়াক গড় বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় গড় বুলিও কোৱা হয় সমগ্ৰ ডাটাক যি তথ্য আছে তথ্যক এটা মূল্যৰ দ্বাৰা প্ৰতিনিধিত্ব কৰাৰ বাবে ই আটাইতকৈ জনপ্ৰিয় আৰু বহু লাভে কি হয় ব্যৱহৃত পৰিমাণ আৰু যেটো আমাক কৰিব দিছিল ক্যালকুলেশন এটা মই কৈছিল তোমালোকক পৰীক্ষাত তোমালোকক যিকোনো এটা ক্যালকুলেশন কৰিব দিব পাৰে তো ইয়াৰ ক্যালকুলেশনটো যোনটো মিন আছিল মিন ওলোৱা যি ফৰ্মুলাটো আছে আমি ফৰ্মুলাটো বহাই দিম আৰু আমাৰ 1480 যি n আছিল যি সামেশন fx আছিল fx টো বহাই দিম আৰু তলত নাম্বাৰ 50 আছে তো ইয়াৰ উত্তৰটো কি হ'ব 29.6 ওকে একেবাৰে সহজ তোমালোকে জাস্ট ফৰ্মুলাটো মিনৰ ফৰ্মুলাটো মনত ৰাখিলে হৈ যাব বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু কোৱেশ্চন নম্বৰ l টু চোৱা which is the positional measure of central tendency কেন্দ্ৰীয় প্ৰৱণতাৰ স্থিতিগত জোখ কোনটো ইয়াৰ উত্তৰটো চোৱা the median and mode are two commonly used measured of central tendency মধ্যমা আৰু মোড হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ দুটা সচৰাচৰ ব্যৱহৃত পদক্ষেপ বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহু এতিয়া আমি 2018 চনৰ যিমানবোৰ এক নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টু চোৱা মাল্টিপাৰপাস secondary school in Assam were established on the basis of recommendation of DES Commission DES আয়োগৰ পৰামৰ্শৰ আধাৰত অসমত বহুমুখী মহাবিদ্যালয় স্থাপন কৰা হৈছিল কাৰ কোন আয়োগৰ পৰামৰ্শত ইয়াৰ উত্তৰটো হ'ব কোঠাৰী আয়োগৰ পৰামৰ্শত অসমত বহুমুখী মাল্টিপল সেকেন্ডাৰী স্কুল
কি কৰা হৈছিল স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ বি টু চোৱা absence of direct contact between teachers and student is an important characteristics of dash education শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পোনপটীয়া সম্পৰ্ক অনুপস্থিতি dash শিক্ষাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য এই কুৱেশ্যনটো আমাৰ ৰিপিট হৈছে অলৰেডি আমি আগত আলোচনা কৰিছো যি দূৰত্ব শিক্ষা অথবা ডিসটেন্স এডুকেশ্যন কি হয় গুৰুত্বপূৰ্ণ হয় শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পোনপটীয়া সম্পৰ্ক অনুপস্থিত ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ সি টু চোৱা Stimulus has no influence on dash attention. Dash মনোযোগৰ ওপৰত উদ্দীপনাৰ কোনো প্ৰভাৱ নাই ইয়াৰ উত্তৰটো হ'ব duration and capacity ম্যাদ আৰু ক্ষমতা হয় ম্যাদ আৰু ক্ষমতা মনোযোগৰ ওপৰত উদ্দীপনাৰ কোনো প্ৰভাৱ নাথাকে বা নাই বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ডি টু চোৱা thought repeated attempt a student successed in upcoming exam by himself such learning is supported by dash method of learning বাৰে বাৰে কৰা প্ৰচেষ্টাৰ জৰিয়তে এজন শিক্ষাৰ্থীয়ে নিজে এটা পৰিমাণ গণনা কৰাৰ সফল হয় এনে শিক্ষাটোক dash পদ্ধতিৰ দ্বাৰা মানে সম্ভৱ হয় ইয়াৰ উত্তৰটো হ'ব থিওৰি of trial and error method of learning পৰীক্ষণৰ তত্ত্ব আৰু শিক্ষাৰ পদ্ধতি শিকাৰ ত্ৰুটি পদ্ধতিৰ দ্বাৰা কি হয় সমৰ্থিত হয় নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ সি টু চোৱা কাউন্সেলিং ইজ dash ফাংচন অফ মেণ্টেল হাইজিন পৰামৰ্শ হৈছে dash সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সহায় কৰা ইয়াৰ উত্তৰটো হ'ব কি হেল্প এ পাৰ্চন কপ উইথ দেয়াৰ ট্ৰাবল ব্যক্তিক তেওঁলোকৰ মানসিক পৰিচ্ছন্নতাৰ কি কৰিব লাগিব সমস্যাৰ সৈতে মোকাবিলা কৰাৰ সহায় কৰা যোনটোক আমি কি বুলি কম কাউন্সেলিং বুলি কম হয় পৰামৰ্শ বুলি কম বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ এফ টু চোৱা all score are taken into consideration in finding out dash as measure of central tendency dash প্ৰৱণতাৰ জোখ হিচাপে অৰ্থ বিচাৰি উলিওৱা সকলো নম্বৰ বিবেচনা কৰা হয় ইয়াৰ উত্তৰটো হ'ব মিন হয় কেন্দ্ৰীয় বুলি হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ জি টু চোৱা হোৱাট ইজ দ্য অবজেক্ট অফ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন প্ৰাৰম্ভিক শৈশৱৰ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য কি ইয়াৰ উত্তৰটো চোৱা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন aims to facilitate optimal development of the child full potential and lay the foundation for all round development and lifelong learning শিশুক সম্পূৰ্ণ সম্ভাৱনাৰ অনুকূল বিকাশৰ বাবে শৈশৱ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা বিশেষতিৰ আৰু সৰ্বাংগীৰ শিক্ষা আধাৰ স্থাপন কৰা ইয়াকে কি বুলি কোৱা হ'ব প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষাৰ উদ্দেশ্য নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ এইচ টু চোৱা হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ পপুলেশ্যন এডুকেশ্যন জনসংখ্যা শিক্ষাৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছে এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে আমাৰ অলৰেডি আমি আগত আলোচনা কৰিছিলোঁ ইমান লং উত্তৰটো নহয় ইয়াৰ উত্তৰটো ডাইৰেক্ট লিখি ল'ব এছ আৰ ৱাইলেণ্ড বুলি লিখিলে হ'ব বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ আই টু চোৱা লাৰ্ণিং ইনভলভছ টোটেলিটি অফ পাৰচেপশ্যন which method of learning is related with this statement শিক্ষাৰ ধাৰণা সামগ্ৰিকতা অন্তৰ্ভুক্ত থাকে এই বিবিধিৰ সৈতে শিক্ষাৰ কোনটো পদ্ধতি সম্পৰ্কিত ইয়াৰ লগত কোনটো শিক্ষা জড়িত হৈ থাকে পাৰচেপচুৱেল লাৰ্ণিং হয় বোধগম্য শিক্ষা জড়িত হৈ থাকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ জে টু চোৱা ইট ইজ কাৰেক্ট টু চে ডেট মেমৰি অলৱেজ এইম এট দ্য পাষ্ট জাষ্টিফাই ইয়ৰ এনচাৰ এইটো কোৱা শুদ্ধ নেকি যে স্মৃতিয়ে সদায় অতীতত লক্ষ্য কৰে আপোনাৰ উত্তৰটো মানে জাষ্টিফাই কৰিব দিছে অতীতক আমাৰ যি স্মৃতি আছে ব্ৰেইন আছে আমাৰ যি স্মৃতিয়ে সদায় অতীতত লক্ষ্য কৰে নেকি আমাৰ যি অতীত গৈছে সেই অতীতটো লক্ষ্য কৰে নেকি ইয়াৰ উত্তৰটো হ'ব য়েছ ইট ইজ কাৰেক্ট টু কল মেমৰি এণ্ড পাছ গ'ল এক্সাম্পলটো তোমালোকে চাই লোৱা since we make mistake many times and we want to fix it we remember our past and become aware to make that mistake again হয় মেমৰি আৰু অতীতৰ লক্ষ্য বুলি কোৱা হয় শুদ্ধ ইয়াৰ ব্যাখ্যাটো আমি কি লিখিব লাগিব যিহেতু আমি বহুবাৰ ভুল কৰোঁ আৰু আমি ইয়াক ঠিক কৰিব বিচাৰোঁ আমি আমাৰ অতীত মনত ৰাখোঁ আৰু সেইবাবে ভুলটো পুনৰ কৰিবলৈ সজাগ হওঁ
ওকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ K2 চোৱা মেনশ্যন এন অবজেক্ট অফ মেণ্টেল হাইজিন মানসিক পৰিচ্ছন্নতাৰ এটা উদ্দেশ্য উল্লেখ কৰা উত্তৰটো চোৱা Preservation of mental health, one of the important aim of mental hygiene is the preservation of mental health of the individual and the group life. মানসিক স্বাস্থ্যৰ সংস্কাৰ মানসিক পৰিচ্ছন্নতাৰ এটা গুৰুত্বপূৰ্ণ ভিক্ষা হৈছে ব্যক্তি আৰু গোট জীৱনৰ মানসিক স্বাস্থ্য ৰক্ষণ কৰা বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ L2 চোৱা আমাক এটা কেলকুলেশ্যন কৰিব দিছে কেলকুলেশ্যনটো তোমালোকক কৰি দিছো চোৱা 25% of score in a distribution is less than the score 10 and 20% is 10 and 20% is more than the score 40 find out the quartile division of the distribution যেহেতু quartile ওলাব দিছে আমাক QD ওলাব দিছে তো QD সূত্ৰটোৰ মতে আমি কি কৰিব লাগিব যে 40% আৰু 10% কথা কৈছে ইয়াক মাইনাস কৰি 2 দি আমি কি হৰণ কৰি দিব লাগিব হৰণ কৰি দিলে আমি কি ওলাম 15 পাই যাম বুজি পাইছা ওকে তো আমাৰ কমপ্লিট হল 2018 কিন্তু 2019 ৰ পৰা 2023 চনলৈ এতিয়ালৈ কোৱেশ্চন আনসাৰ বাকি আছে এটা ভিডিওত গোটেইখিনি 2023 লৈ কোৱেশ্চনবোৰ কভাৰ কৰা পসিবল নহয় ভিডিওটো বহুত লং হৈ যাব তো তাৰ কাৰণে যি 2019 ৰ পৰা 2023 চনলৈ যিমানবোৰ কোৱেশ্চন আনসাৰ আছে সেইবোৰ নেক্সট পাৰ্টত আহিব আৰু নেক্সট পাৰ্টৰ লিংকটো ডেসক্ৰিপচনত মই দি দিম তোমালোকে হয়তো ডেসক্ৰিপচনত পাই যাবা যেতিয়া মই আপলোড দিম তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ সকললৈ শেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা তোমালোকৰ যদি জিওগ্ৰাফি আৰু পলিটিকেল সায়েন্স আছে তেনেহলে চেনেলটো ডেসক্ৰিপচনত গৈ তোমালোকে প্লেলিষ্টবোৰ পাবা তোমালোকে প্লেলিষ্টবোৰ তোমালোকৰ পৰীক্ষাত বহুখিনি সহায় হ'ব ওকে তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই